Good morning, audience. Good morning, audience. এফালে আওয়াজ নাই। সকলোৱে একেলগে ক'ব না ভোক লাগি আছে নেকি? ভোক লাগিছে নেকি না খাই আছো সকলোৱে? Good morning, audience. Good morning, audience. এটা বস্তু চাম আপোনালোকৰ পৰা কোনে কিমান ফাৰ্ষ্ট আৰু লাষ্ট চাপৰি বজাব পাৰে একেলগে 1 2 3 আপোনালোকে গোটেইখিনি শুনিছে কথা নহয় কিন্তু ফাৰ্ষ্ট বাইদেউ কি কৈছে তিনিটা আমাৰ ক্লাছ হৈছে হয়নে তিনিটা ক্লাছ হৈছে না কোনে কোনে কাৰ কাৰ মতে হৈছে এবাৰ হাত দাঙক হৈছে বাকীখিনি মতে তাৰমানে হোৱা নাই আজি ফটো মাৰিছে স্যার বাকী যিয়ে হাত দাঙা নাই তেওঁলোকৰ মতে তিনিটা ক্লাছ হোৱা নাই তো মোৰ মতে কিন্তু তিনিটা ক্লাছ হৈছে আৰু তিনিটা ক্লাছত প্ৰথম আমাৰ কোনে ক্লাছ দিছিলে মনত আছেনে কওকচোন ইভিনিং চাবে আগে নতুন আমি ইয়াতে বহুত আছে সেইকাৰণে এটা ছাৰৰ নামটো ছাৰ আজি ফাৰ্ষ্ট টাইম দেখিছে ছাৰে আমাৰ নৰ্থ ইষ্টৰ বৰ্তমান তত্ত্বত আছে গোয়িং এম্বাচাডৰ বহুত বেছি নালাগে আমি যদি একেলগে জোৰ দিওঁ নহয় ছাৰে একজাক্টত উঠি যাব গতিকে আমি জোৰ দিব লাগে লগতে আমাৰ ছাৰৰ কাৰণে সকলোৱে এটা জোৰদাৰ হাত চাপৰি দিব লাগে হয়তো টোপনি লাগিব পাৰে আপোনালোকৰ নহয় জানো তো অডিয়েন্সৰ কথাটো সকলোৱে কৈছে নতুনখিনি নতুন যিসকল নতুন আছে তেওঁলোকৰ অডিয়েন্সৰ কথা কৈছে পুৰণাখিনিও অডিয়েন্সৰ কথা কৈছে এতিয়া ছাৰো মই এটা টপিক ক'ব বিচাৰিছোঁ বাইদেউ সুধি আছে এটা কথাই আমাৰ ছাৰেও উনুকাই দি আছে আপোনালোকক যে তিনিটা ক্লাছৰ ভিতৰত আমাক তিনিটা এটা এটা শব্দ হ'লেও চুই যাব লাগে হয়নে ছাৰ প্ৰথমতে আমাৰ দুই ছাৰে কি কৈছে পেছিভ ইনকাম জৰুৰতে আমি পেছিভ ইনকাম কৰিবলৈ ইয়াতে আহিছোঁ তো পেছিভ ইনকাম যদি কৰিব আমি ইয়াতে আহিছোঁ তেতিয়াহ'লে আমি আজিৰ যোনটো আমি সাঁচি থৈ অহাকালিলৈ আমাৰ সেইটো খাব লাগিব কাৰণ আজি আমি ইনকাম নাপাম আমি ইয়াতে আছোঁ শিকিবৰ কাৰণে নেটৱৰ্কিং চিষ্টেমত আমি ফাৰ্ষ্ট টাইম আমি লাৰ্ণিং কৰিম তাৰপিছতহে আমি আৰ্নিং কৰিম লাৰ্ণ আৰু দুটা বস্তু আছে আমি প্ৰথমতে শিকিব লাগিব তাৰপিছত আমি ইনকাম কৰিব লাগিব যদি আমি শিকিব নোৱাৰোঁ তেতিয়াহ'লে আমি ইনকাম কৰিম কেনেকৈ হয়নে নহয় শিকাৰটো সকলোৰে ইচ্ছা আছে কাৰণ আমি আজি ইয়াতে শিকিম বুলি আহিছোঁ হয়তো আজি নতুন মানুহখিনি আহিছে ইয়াতে অহাৰ লগে লগে অলপ সহজা লাগি আছে ভয় লাগি আছে মোৰ লগত এজন ভাইটি আহিছে তেওঁ একো ক'ব নোৱাৰাটো ডাঙৰ কথা নহয় এই প্লেটফৰ্মত যে এই মঞ্চখনত যে আপোনালোকে আজি উঠিব পাইছে এইটো আপোনালোকৰ কাৰণে এটা গৌৰৱ আমি একেদিনে এইটো প্লেটফৰ্মত আহি পোৱা নাই নৰেন্দ্ৰ মোদী চাহ বিক্ৰী কৰি পেলাই আজি তেওঁ পিএম হৈছে একেদিনে হৈছে নেকি আপুনি মই একেদিনে কিয় হ'ব চেষ্টা কৰোঁ একেদিনে আমি হ'ব নোৱাৰোঁ গতিকে আমাৰ ছাৰে কোনটো কৈছে ইয়াতে ফাৰ্ষ্ট টাইম এটা শব্দ ছাৰে সকলোকে সুধিছিল কিহৰ কাৰণে প্ৰয়োজন এটা গ'ল ছেটিং এটা দিছে নে নাই গ'ল ছেটিং আৰু মাইণ্ড ছেটিং আমি মাইণ্ডত আমি কি আমি ভাবি আছোঁ কি কৰি আছোঁ আমি আজি ইয়াতে কিয় আহিছোঁ আমি মাইণ্ডছেটটো কৰিব লাগিব আমি মাইণ্ডছেটটো যদি কৰোঁ তেতিয়া আমাৰ গ'ল ছেটটো আমাৰ ড্ৰিম লাগে আমি কিহৰ কাৰণে কাম কৰিছোঁ সপোনৰ কাৰণে সপোনটো এনেকুৱা হ'ব লাগে যিটো সপোনে আপোনাক ক্ষতি নকৰে আৰু সৰু সপোন দেখাটো আটাইতকৈ পাপ বুলি কৈছে যি নেটৰ কাৰণে সৰু সপোন দেখে সেই সৰু সপোন দেখাটোৱে আটাইতকৈ পাপ বুলি কৈছে নেটৰ কাৰণে সদায় ডাঙৰ সপোন দেখা লাগে এইবুলি এইটো নহয় টোপনিতে আপুনি প্লেন ফ্লাইট চলাই গৈ আছে টোপনি শেষ হৈছে আপুনি তলত সৰি পৰিছে সেইটো সপোন নহয় যিটো সপোনে আপোনাক আগুৱাই লৈ যাব পাৰে সেইটো হৈছে সপোন সেইটো সপোন আমি কেনেকৈ বাস্তৱত পূৰণ কৰিব পাৰোঁ সেইটো হৈছে আমাৰ সপোন তো আমাৰ ছাৰে কি কৈছে ড্ৰিম হাউচ ড্ৰিম কাৰ ড্ৰিম লাইফ আমাক যিকেইটা দিছে এইটো মাইণ্ডছেট দিছে আৰু এই মাইণ্ডছেটটো আমি গ'ল ছেটটো আমি প্ৰেৰণ কৰিব লাগিব সকলোৰে লক্ষ্য এটাই হ'ব লাগে আমাৰ আৰু আমাৰ লক্ষ্যটো কি
কেৰিয়াৰ আৰু কেৰিয়াৰ